So hello everyone, আজি আমি এই ভিডিওটো অনুশীলনী 1.2 question number 4 আৰু 5 ৰ সলিউশনটো ডিসকাস কৰিম। তেতিয়ালে question number 4 ত কি দিয়া আছে গখাউ 306 আৰু 657 ৰ গখাউটো কি হয় 9 হয় আৰু লখাগুটো উলিয়াবলৈ দিছে আমাক। ঠিক আছে না? গখাউ দিয়া আছে আমাক লখাগু উলিয়াবলৈ কৈছে। এতিয়া যদি চোৱা তুমি সংখ্যা দুটা জানা আৰু সংখ্যা দুটাৰ গখাউটো জানা, তেতিয়া লখাগুটো উলিয়াবলৈ কি কৰিম আমি? এতিয়া তুমি লখাগুটো উলিয়াবলৈ এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। ঠিক আছে নে? গখাউ পূৰণ লখাগু = a * b। a * b মানে কি সংখ্যা দুটাৰ পূৰণফল। ইয়াত সংখ্যা দুটা কি আছে? ইয়াত সংখ্যা দুটা আছে 306 পূৰণ কি হ'ব 657 হ'ব 657। ঠিক আছে নে? 306 পূৰণ 657। এতিয়া তুমি গখাউটো জানা আৰু গখাউ ইয়াত কি দিয়া আছে? গখাউ দিয়া আছে 9। তেতিয়ালে আমি লখাগুটো উলিয়াব লাগিব। সো 9 পূৰণ লখাগু। ঠিক আছে নে? সো লখাগুটো উলিয়াবলৈ মই কি কৰিম? লখাগুটো মই লেফট হ্যান্ড সাইডত থৈ দিম। লখাগুটো মই লেফট হ্যান্ড সাইডত থৈ দিম আৰু 9 টো মই এফালে লৈ যাম। সো 306 হ'ব ইনটু 657 ৰ লগত মই কৰি দিম 9 দি ডিভাইড। এটা চোৱা 9 ৰে 306 যায় নেকি? 9 ৰে 306 যায় নেকি? কৰি চোৱাচোন এবাৰ। মোৰ যাব যেন লাগিছে। 9 কিবা হ'ব 9 3 × 27 3 36 9 4 × 36 হ'ব। ঠিক আছে? সো ইয়াত কিমান লিখিম আমি এতিয়া 34। সো 34 * 657 34 * 657 কৰিলে যিটো এনসাৰ পাবা সেইটোৱে হ'ব লখাগু। ঠিক আছে? সো তুমি এটো এনসাৰটো কৰি পেলাই কমেন্ট বক্সত জনাবা, কাৰণ তুমি ভিডিওটো চাইছা এটাটো ইন্টাৰেকশন দেখুৱা ন। সো তুমি হেতুৱে কৰা। এই দুটা পূৰণফলটো উলিয়াই পেলাই তুমি কমেন্ট বক্সত জনাই দিয়া যাতে বাকিবোৰ ষ্টুডেন্টসও যাতে গম পায়। ঠিক আছে নে? সো ঠিক আছে, তেতিয়াহ'লে তোমাক হোমৱৰ্ক হিচাপে মই এটোৱে দিলো যে 34 * 657 কৰি পেলাই কমেন্ট সেকশনত জনাবা। এতিয়া মই কোৱেশ্চন নম্বৰ 5 লৈ যাম। কোৱেশ্চন নম্বৰ 5 লৈ এটা কোৱেশ্চন নম্বৰ 5 দিছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই পৰীক্ষা কৰিব লাগে। এতিয়া প্ৰশ্নটোত কৈছে যে 6n যিটো এটো সংখ্যা, এই সংখ্যাটো তুমি ৰিজাল্টটো যিমান পোৱা তুমি তাত খালি এটোৱে চেক কৰিবা যে ধৰা এটো এককৰ ঘৰ দেই, এই এককৰ ঘৰত তুমি শূন্য পাব লাগিব। এককৰ ঘৰটোত তুমি শূন্য পাব লাগিব। ঠিক আছে? সো এইটো কৰিবলৈ আমি কি কৰিম? আমি কেনেদৰে গম পাম যে এককৰ ঘৰত শূন্য থাকিবনে নাই? আমি কেতিয়া গম পাম? যেতিয়া 6n সংখ্যাটো 5ৰে বিভাজ্য হ'ব সম্পূৰ্ণকৈ, তেতিয়া আমি গম পাম যে ইয়াৰ এককৰ ঘৰত শূন্য থাকিব। মানে কথাটো এনেকুৱা 6^1 কৰিছা যেনিবা দেই, ধৰা n ৰ জায়গা তুমি 1 পাতিলা, সো 6^1 মানে 6 পাইছা। ইয়াক 5ৰে যাব নেকি? 5ৰে যাব নেকি? ইয়াক হৰণ নাযায়, কাৰণ এককৰ ঘৰটো শূন্য নাই। হয় নহয়? মানে কথাটো এনেকুৱা 5ৰে তেতিয়াহে বিভাজ্য হ'ব, 5ৰে তেতিয়াহে বিভাজ্য হ'ব যেতিয়া এককৰ ঘৰত শূন্য থাকে। ঠিক আছে নে? এককৰ ঘৰত শূন্য থাকিলে 5ৰে বিভাজ্য হয় আৰু এককৰ ঘৰত 5 থাকিলেও শূন্যৰে বিভাজ্য হয়। মানে কথাটো এনেকুৱা আমি 5ৰে বিভাজ্য যদি কৰিব পাৰো 6n ক, তেতিয়া হলে মই ক'ব পাৰিম যে ইয়াৰ এককৰ ঘৰত শূন্য থাকিব পাৰে। ঠিক আছে নে? পাৰে নে নাই পৰীক্ষা কৰিব দিছে হয়নে নহয়? তেতিয়া হলে আমি যদি 5ৰে বিভাজ্য কৰিব পাৰো 6n ক, তেতিয়া হলে মই ক'ম যে এককৰ ঘৰত শূন্য থাকিব পাৰে। আৰু যদি মই 5ৰে বিভাজ্য কৰিব নোৱাৰো তেতিয়া হলে আমি ক'ম যে এককৰ ঘৰত শূন্য থাকিব নোৱাৰিব। হয় নে নহয়? এতিয়া যদি চোৱা এককৰ ঘৰত যদি শূন্য থাকে, যিকোনো এটা সংখ্যা 10ৰ এককৰ ঘৰত শূন্য আছে, এটোতো 5ৰে বিভাজ্য হ'বই। তাৰ পিছত ধৰা 100 আছে বা 90 আছে বা 80 আছে, এককৰ ঘৰত শূন্য থাকিলে মানে 5ৰে বিভাজ্য হয়। সো সেই কাৰণে ইয়াৰ এককৰ ঘৰত শূন্য থাকিবনে নাই সেইটো আমি কেতিয়া গম পাম? সেইটো আমি 5ৰে বিভাজ্য কৰিলে গম পাম। যদি 5ৰে বিভাজ্য হৈছে তেতিয়াহলে এককৰ ঘৰত শূন্য থাকিব পাৰে, আৰু যদি 5ৰে বিভাজ্য হোৱা নাই তেতিয়া হলে ইয়াৰ এককৰ ঘৰত শূন্য থাকিব নোৱাৰে। সো তোমালোকে এতিয়া কি কৰিবা? মই কি কৰিম এতিয়া 6n ক মই 6n ক এতিয়া মই কি কৰিম? মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তুমি যদি 6 ক মৌলিক উৎপাদক বিশ্লেষণ কৰা তেতিয়াহলে তুমি এনেদৰে লিখিব পাৰা 6n ৰ জায়গাত মই 2 * 3 n লিখিম, আৰু ইয়াক যদি মই ভাঙো 2n হ'ব ইনটু 3n হ'ব। এতিয়া তুমি কি গম পাইছা? এতিয়া মই কি গম পাইছো? ইয়াৰ এককৰ ঘৰত ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰোতে মই 5 সংখ্যাটো পাইছো নেকি?
মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে মই 5 সংখ্যাটো পোৱা নাই সেই কাৰণে এইটো 5ৰে বিভাজ্য নহব ঠিক আছে নে মানে ধৰা 10 সংখ্যাটো 5ৰে বিভাজ্য হয় ধৰা এতিয়া যদি তুমি ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰা তুমি 5 সংখ্যাটো দেখিবলৈ পাবাই মানে কি গম পাইছা ইয়াক 5ৰে বিভাজ্য কৰিব পাৰিছো হয়নে ধৰা তুমি এতিয়া 20 ধৰিছা যেনিবা 20ক যদি তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰা কিমান হ'ব 2 হ'ব তাৰ পিছত কি লিখিব পাৰা মানে 20ক যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা 2 এ যাব 10 বাৰ 2 এ যাব 5 বাৰ মানে 2 দুটা পাইছা 2 টু দি পাৱাৰ 2 আৰু 5 এটা পাইছা 5 টু দি পাৱাৰ 1 মানে কি গম পাইছা যদি 5ৰে বিভাজ্য হয় তেতিয়া হলে মই মৌলিক উৎপাদক বিশ্লেষণ কৰিলে সংখ্যাটোত 5 দেখিবলৈ পাম এতিয়া 6 টু দি পাৱাৰ n ত তুমি 5 দেখিবলৈ পাইছা 5 দেখিবলৈ মই পোৱা নাই সেই কাৰণে মই কি ক'ব পাৰিম এইটো 5ৰে বিভাজ্য নহয় 5ৰে বিভাজ্য নহব আৰু এককৰ ঘৰত শূন্য নাথাকিব ঠিক আছে না কথা এইটোৱে মানে তুমি অংকটো কৰিলে কি দেখুৱাবা এটো কথা দেখুৱাবা যে 6 টু দি পাৱাৰ n এইটো হয় আৰু যেহেতু মই মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে 5 সংখ্যাটো দেখা নাই সেই কাৰণে 5ৰে বিভাজ্য নহব আৰু যেহেতু 5ৰে বিভাজ্য নহব সেই কাৰণে ইয়াৰ এককৰ ঘৰত শূন্য নাথাকে ঠিক আছে সো সেইটোৱে এটা লিখা ধৰণটো কেনেকুৱা হ'ব তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছাই এনেকৈ লিখিবা যদি 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে সেই হ'বলগীয়া হয় তেন্তে ই 5ৰে বিভাজ্য ঠিক আছে নে 5ৰে বিভাজ্য হ'ব অৰ্থাৎ 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকত 5 মৌলিক সংখ্যাটো থাকিব সেই কাৰণে মই কি কৰিম এনেদৰে লিখিম কিন্তু ই সম্ভৱ নহয় কাৰণ 6 টু দি পাৱাৰ n মই এনেদৰেহে লিখিব পাৰোঁ এতিয়া যেহেতু 6 টু দি পাৱাৰ n ৰ উৎপাদকীকৰণত 2 আৰু 3 মৌলিক সংখ্যা দুটাহে আছে এতেকে প্ৰমাণিত হ'ল যে কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে হ'ব নোৱাৰে যেহেতু মই ইয়াত 5 টো দেখা নাই সেই কাৰণে এই সংখ্যাটো 5ৰে বিভাজ্য নহয় আৰু 5ৰে বিভাজ্য নোহোৱাৰ কাৰণে ইয়াৰ এককৰ ঘৰত শূন্য থাকিব নোৱাৰে ঠিক আছে নে শূন্য থাকিব পাৰিলে 5ৰে বিভাজ্য হ'বই যেহেতু 5ৰে বিভাজ্য নহয় সেই কাৰণে ইয়াৰ এককৰ ঘৰত শূন্য নাই হ'ব সো কথা হ'ল সেইটোৱে এতিয়া নেক্সট ভিডিঅ'ত মই 6 নাম্বাৰ সলিউশনটো ডিসকাস কৰিম 6 7 8 এইবিলাক ডিসকাস কৰিম সো আজি ভিডিঅ'টো ইমানে ঠিক আছে সো তোমালোকে যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু ডেসক্ৰিপচনত গৈ তাত প্লেলিষ্ট সেকশনত প্লেলিষ্ট এটা দেখিব পাৰা লিংকটো সো তাত ক্লিক কৰিলে হ'ল বা চেনেলটোত গৈ প্লেলিষ্ট সেকশনত গ'লে তোমালোকে পুনৰালোচনা আৰু বাস্তৱ সংখ্যা নামৰ প্লেলিষ্টটো দেখিবলৈ পাবা আৰু মই HSLE 2026 ৰ বাবে এই কোৰ্সটো বনাই আছো ঠিক আছে নে সো গম পাইছাই যেহেতু থাম্বনেলত দেখিবলৈ পাইছাই HSLE 2026 বুলি লিখা আছে অৰ্থাৎ এটো 2026 ৰ বাবে এটো কোৰ্স হয় ম্যাথমেটিক্সৰ ঠিক আছে সো নেক্সট ভিডিঅ লগ পাম বাই বাই